ঘৰৰ ভিটিত মানে ইটা পেলালোঁ হয়তো নাম্বাৰ 1 নহয় প্লেন পিকেট পেলাওঁ একেটা চিধা নাম্বাৰ 1টো চিধাই গতিকে মই নিজৰ ঘৰত জামা ইটা এইটো জামা ইটা বুলি কয় আৰু জামা ইটাৰ কাম একচুৱেলি মিস্ত্ৰী ঠিকাদাৰে নকৰে যথেষ্ট টাইম লাগে যথেষ্ট কষ্ট হয় কাৰণে নকৰে কিন্তু মোৰ যিজন ঠিকাদাৰ তেওঁ ভালেই চিনাকি দুই এটা কাম মই তেখেতক দিয়া হৈছে গতিকে তেখেতক মই ক'লোঁ এনেকুৱা জামা ইটা দি কাম কৰিব নাই তেখেতেও ভাবিছে জামাটো এই জামা নহয় পিকেট হ'ব বুলি ভাবিছিলে গতিকে কালি পেলাই দিয়াৰ পিছত তেখেতৰ মনটো মানে বেয়া আৰু যিহেতু যথেষ্ট টাইম লাগিব কিবা লাগিব তথাপি কিন্তু তেওঁ মোক কৈছে যি ইটা নলওঁ মই কামটো কৰাই দিম বাকী কিন্তু ঘৰৰ মানুহক আৰু এজন আজি আহিছে যিজনে মানে আগতে তেখেতৰ মই বিল্ডিঙত প্লেন পিকেট দিছোঁ তেখেতৰ চাই পেলাই কৈ আছে কিন্তু যেতিয়া ঠিকাদাৰ আৰু তেখেতে মানে ৱালখন চাই পেলাই মোক কৈ আছে মোক কিয় এইটো কথা নকলি বুলি কৈছে মই বোলো আপোনালোকৰ সময়ত ঠিকাদাৰে এই বস্তুটো কামেই নকৰে আৰু মই ৰিকুৱেষ্ট কৰাৰ কামটো কৰাৰ পিছত এতিয়া কেনেকুৱা হৈছে এই ইটাৰে প্লেন পিকেট দিও কৰা আছে আৰু এইটো দিও কৰা আছে কেনেকুৱা হৈছে আপোনালোকক দেখুৱাই আছোঁ লগতে ঘৰৰ মানুহে কৈ আছে কি পলিঅ' হোৱা ইটা আনিছে কিন্তু এতিয়া এই ইটাটো যিটো হাৰ্ড নহয় এইটো যিটো মানে টাইট এই টাইটটো বেলেগ কোনো ইটাই দিব নোৱাৰে এয়া হ'ল ইয়াৰ জামা ইটা এইটো মানে কথাটো একদম পুৰি শেষ হোৱাৰ পিছত যিটো ইটা একদম তেৰা বেকা থাকে সেইটো ইটা আৰু সেইটো ইটাৰে হয়তো কোনোৱে মানে প্ৰিণ্ট গাঁঠা নাই আৰু মই প্লেনটো গাঁঠিলোঁ তো আপোনাক দেখুৱাই আছোঁ আহকচোন প্লেনটো গাঁঠাৰ পিছত কেনেকুৱা কি হৈছে ক'ত কি বস্তু মানে বেছি প্ৰয়োজন হৈছে সকলোবোৰ আপোনালোক মই বুজাই কৈ আছোঁ তো আহক দেখুৱাই আছোঁ জামা ইটাৰে হোৱা ৱাল আৰু ইফালে নাম্বাৰ 1 ইটাৰে হোৱা ৱাল এইটো হ'ল নাম্বাৰ 1 ইটাৰে হোৱা ৱাল এয়া এইটো নাম্বাৰ 1 ইটাৰে হোৱা আৰু এইবিলাক জামা ইটাবিলাক এইবিলাক আৰু এইটো হ'ল জামা ইটাৰ ৱাল এয়া জামা ইটাৰ ৱাল এই ৱালখনৰ ফিনিচিং নাই এই চাওক আপোনাৰ ইফালে ওলোৱা কিবা কিবি এইখনৰ জামা ইটাৰ আৰু সেইখন হ'ল নাম্বাৰ 1 বা পিকেট ইটাৰ এইখন নাম্বাৰ 1 হোৱাৰ পিকেটো মিক্স আছে আৰু এইখন জামা ইটাৰ তো কথাটো হ'ল এই মিস্ত্ৰীবিলাকে এই ইটাৰে কাম কিয় কৰিব নোখোজে আপোনাক মই জনাই আছোঁ এই ইটাৰে যেতিয়া কাম কৰিব লাগে বহুত মিলাব লাগে বহুত হেৰি কৰিব লাগে যাৰ কাৰণে মিস্ত্ৰীবিলাকে কয় যে এই ইটাৰে কাম কৰিব নোৱাৰে ঠিকাদাৰবিলাকেও নকৰে মোৰ বাৰু ঠিকাদাৰে ৰিকুৱেষ্ট কৰোঁতে কৰিলে আৰু কিন্তু এইটো ইটা আপুনি ঠিকাদাৰকে সুধিব বা যাকে কিনি সুধিব এই জামা ইটাটো যিমান টাইট নহয় এইটো কোনো নাম্বাৰ 1 বা পিকেট ইটাও সিমান টান নহয় কেৱল এই ইটাটো হ'ল যথেষ্ট একদম পুৰা শেষ হৈ পেলাই যিটো একদম মানে তেৰা বেকা হৈ ৰয় সেইটো ইটা আৰু ইয়াত লগোৱাৰ পিছত যিমান তেৰা বেকা আপোনালোকে পেলোৱাৰ পিছত দেখা পায় সিমান ৱালত সেইটো দেখা নাপায় এয়া চাওক ইয়াত এইবিলাক তেৰা বেকা এই তেৰা বেকাবিলাকে চাওকচোন এইবিলাক তেৰা বেকা এইবিলাক গোটাই ইয়াত মানে আমাৰ মিস্ত্ৰী লগাই আছে এই চাওক একো আছে এইবিলাক ইয়াত লগাই আছে এইবিলাক গোটাই লগাই আছে এইফালে গোটাই লগাই আছে কিন্তু কথাটো হ'ল যথেষ্ট টাইম লাগে আৰু মানুহে কয় মানে কিছুমান মিস্ত্ৰীয়ে কয় যে মানে এইখিনি লগোৱাৰ পিছত মানে কি হয় চিমেণ্ট বেছি যায় বালি বেছি যায় চিমেণ্ট আৰু বালি বেছি যায় কিন্তু কথাটো হ'ল এই ইটাটোৰ দাম যিমান সেই তুলনাত একো বেছি নাযায় এই ইটাটো এক গাড়ী মোটামুটি আপোনাৰ 12-13 হাজাৰ টকাত পায় তাত 1800 মান আহে 1700-1800 আৰু আমাৰ পিকেট ইটাত প্ৰায় 26-27 হাজাৰ টকা পৰে গতিকে বৰ বেছি ইয়াত 2-3 বেগ চিমেণ্ট বেছি যাব আৰু বালি অলপ বেছি যাব কিন্তু এইটো যিটো টাইট নহয় এই টাইটটো বাকী সেই ইটাই দিব নোৱাৰে তো এতিয়া ঠিকাদাৰ বাবুৰ কেনেকুৱা লাগছে এই ইটাটোৰ কাম কৰি ইটাটো বৰ ভাল ইটাটো দেখাত অলপ বেয়া কিন্তু এইটো ষ্ট্ৰং বহুত ষ্ট্ৰং এইটো একদম লাইফ টাইম নে আপোনালোকে কাম কৰিব নোখোজে মেক্সিমাম মিস্ত্ৰী কি হ'ব নাই বহুতে যে কৰিব নোখোজে কাৰণটো বহুতে কৰিব নোখোজে চাওক আজিকালি মিস্ত্ৰী বহুত মানে ডিজিটেল মিস্ত্ৰী হৈ গৈছে কিছুমানে এইবিলাক ইত্যাদি কাম কৰিব নোৱাৰে নহয় আৰু আমাৰ সব প্ৰেক্টিকেল আছে সব বস্তু দি আমি কাম কৰিব পাৰি এনে ইটা ঠিকে আছে না ইটা ঠিক ইটা আপনি হাম্বাৰ লৈ আহকচোন হাম্বাৰ দি মাৰকচোন ইটা ফাটাবই নোৱাৰে আপুনি এনেকুৱা টাইট ইটা তো ইয়াক শুনাবলৈ মালিকে এবাৰ কৰিছে নহয় দ্বিতীয়বাৰ মালিকে এই ইটাৰ বাহিৰে বেলেগ ইটা নানে নহয় এইটো ইটা লৈ আহিব আৰু পিছত যিঘৰ মানুহে বিল্ডিং বনাইছে তেখেতৰ মোক আজি ক'ব ধৰিছে মোক কিয় ইটাটো নিদিলে মানে তো সেই আপোনালোকে কেতিয়াবা ঘৰ বনালে এই জামা ইটা দি বনাব অলপ খৰচা বেছি হয় বুলি কয় কিন্তু একো খৰচা বেছি নহয় এইটো একো খৰচা বেছি নহয় কি আপোনাৰ ধৰক 1-2 হাজাৰ টকা মান অলপ আপ ডাউন হ'ব এই চিমেণ্ট আৰু অলপ বালুহে অলপ বেছি 3 বেগৰ চিমেণ্টৰ জেগাত
5 বেগ চিমেণ্ট লাগিব, 2 বেগ চিমেণ্টে বেছি লাগে, ষ্ট্ৰং হয় বস্তুবিলাক। কিন্তু মিস্ত্ৰী কষ্টটো বেছি অলপ। আমাৰতো অলপ কষ্ট হ'ব ধৰকচোন, এতিয়া আমাৰ ধৰক এদিনৰ কাম এতিয়া 2 দিন কৰিব লগা হ'ল। সেইটো আৰু এইটোৰ কাৰণে বহুত ঠিকাদাৰে কামটো মানে বহুত মানে মই কৰা দেখাই নাই জামাই ইটাৰে, হয়তো প্ৰথম আপোনালোকে দেখাব জামাই ইটাৰে কৰা মোৰ ঘৰটো, আৰু মই সেইকাৰণে বেলেগৰ ঘৰত জামাই ইটা ইউজ কৰা নাই, মই নিজৰ ঘৰটোৰে ইউজ কৰি দেখাই দিছোঁ। আৰু এই চাগে এইখন জামাই ইটাৰ ৱাল, আৰু সেইখন নাম পিকেটৰ ৱালখন ফিনিচিং আছে, কিন্তু এইখন ফিনিচিং নাই। আৰু পিছে এইখন ৱাল আমাক ফিনিচিঙৰ কোনো দৰকাৰ নাই, কাৰণ ইয়ালৈকে মাটি ফিল আপ হৈ যাব, গতিকে ইয়াত ফিনিচিঙৰ কোনো প্ৰয়োজন নাই। এইফালেও এইটো ফালে বেছি ফিনিচিং নাই, এইফালে আছে, আৰু এইখিনি যলৈকে মাটি হয়তো হ'বই, আৰু নোহোৱাখিনি এইখিনি প্লাষ্টাৰ হৈ যাব, গতিকে ইয়াত কোনো চিন্তাই নাই। গতিকে আপোনালোকে যদি ঘৰটো একদম মানে ভিটিটো টাইট কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে জামাই ইটা দিব। আপোনাক ক'ব, কিন্তু বহুত ঠিকাদাৰে ক'ব মানে জামাই ইটা হেৰি নকৰে, কিবা নকৰে, কিন্তু মই আপোনাক কৈছোঁ জামাই ইটা আৰু পিকেট ইটা যেতিয়া লগাব আপোনালোকৰ বেনিফিটটো বহুত, জামাই ইটাতে বহুত। এই চাওক কেনেকুৱা ইটা কেনেকৈ বহাই দিছে আপোনালোক দেখুৱাই আছোঁ। এইটো ইটা চাওক, এইটো চাওক, এইটো ইটা চাওকচোন কেনেকুৱা ইটা বহাই দিছে। এয়া আৰু এই যে বহোৱাৰ কাৰণে যিখিনি অলপ মছলা বেছি যায়, সেইখিনিকে বেছি বুলি কয়। গতিকে ইয়াৰ কাৰণে ধন্যবাদ দিব লাগিব আমাৰ ঠিকাদাৰ বাবু, যিহেতু এই কামটো মানে কৰাইছে, নহ'লেতো বহুতে মানে অলপ পিকেটে যদি অলপ মানে তেৰা বেকা হয় কামটো নকৰে, আৰু বহুত কমপ্লেইন হয় বহুত ছাইডত পিকেটত। কিন্তু এই আপোনালোক চাই লওক, আৰু এই ঠিকাদাৰক চাই লওক, আপোনালোকে এনেকুৱা কাম কৰিব লগা এই ঠিকাদাৰ মোৰ লগত আছে, তেখেতক যোগাযোগ কৰাই দিম আৰু ধুনীয়াকৈ কৰাই দিওঁ কাম। তো এয়াই চাই থাকিব ক'লে মাৰ্চেণ্ট ব্লগ, আৰু লগতে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে, কি হোৱা নাই। এইখনৰ পিকেটৰে এয়া বস্তুটো সমান নহয়, কিন্তু এইটো প্লেইন, যদি প্লেইনটোলৈকে নহয় ইয়াৰ ওপৰত মাটি থাকিব, ভিতৰত মাটি একদম সমান হৈ থাকিব, গতিকে ইয়াত তেৰা বেকালৰ কোনো প্ৰশ্নই নাই। আৰু এয়া ৱাল একদম চিধা হৈছে এয়া, গতিকে প্লেইন গাঁথনি যেতিয়া কৰিব লাগে আপোনালোকে এনেকুৱা জামাই ইটা দি প্লেইন গাঁথনি কৰিব।